আছো মাহমৰা বিধানসভা সমষ্টিত আৰু মৰাণহাটত আছো। মন্ত্ৰী যোগেন মোহন আছে। আজি নিৰ্বাচনী প্ৰচাৰ যিহেতু চলাই আছে পঞ্চায়ত নিৰ্বাচনক লৈ ভিতৰ ভাগৰ এটা পৰিৱেশ আপোনালোকক দেখুৱাম। খুব সুন্দৰভাৱে যোগদান কাৰ্যসূচী হৈছে। বিজেপি দলত বহু লোকে যোগদান কৰিছে ইতিমধ্যে আৰু এইসমূহ পৰিৱেশ আপোনালোকে চাওক। ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব। খুব সুন্দৰভাৱে এক যোগদান কৰা পৰিলক্ষিত হৈছে আৰু মন্ত্ৰী যোগেন মোহনে ইয়াত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে। খুব স্পষ্টকৈ বিজেপিমুখী হৈছে যুৱক আৰু অন্যহাতেদি নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল, বিশেষকৈ ইছলাম ধৰ্মী লোকসকলে মাহমৰা বিধানসভা সমষ্টিত বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে। আমি কিছু তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, কিয়নো ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া সকলোৱে কয় কেৱল মাত্ৰ ইছলাম ধৰ্মী লোকে বিজেপিক বিৰোধ কৰে, কিন্তু তাৰ এখন বিপৰীত ছবি মাহমৰা বিধানসভাৰ সমষ্টিত আপোনালোকে দেখিবলৈ পাব। মই দাদা, আপোনাৰ নামটো কি? সুমিত তাঁতী। হয়, আপুনি বাগানীয়া সম্প্ৰদায়ৰ লোক। বিজেপিত কিয় যোগদান কৰিছে? বিজেপি মানে আমি এতিয়া যিখিনি আমি সহায় সহযোগিতা পাইছোঁ, সেই গতিকে আমি আগবাঢ়ি গৈছোঁ। যে কেনেকুৱা সহায় পাইছে? আমাৰ এটা ঘৰত দিছে, আমাৰ যেনেকুৱা আমি দুখীয়া মানুহ, আজি এটা ঘৰ পাইছোঁ, লেট্ৰিন পাইছোঁ, গতিকে আমি আৰু বিজেপি দলটোক মানে জিকাবৰ কাৰণে আগবাঢ়িছোঁ। আগতে কোনোবা পাৰ্টিত কাম কৰিছিলে? আমি বিজেপিতে আছিলোঁ আগৰ পৰাই, আমাৰ যিখিনি বাগানীয়া সমষ্টিখিনি, আৰু এতিয়ালৈকে আমি বিজেপিতে আছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইফালে যদি চাই তেতিয়াহ'লে দেখিব বহুখিনি সংখ্যালঘু লোক আছে। মই আপোনালোকৰ কাষলৈ অলপ আহিছোঁ দেই। বিজেপিত যে যোগদান কৰিছে, কি নাম আপোনাৰ? মোৰ নাম সন্তোষ হাৰিয়া। সন্তোষ হাৰিয়া। বিজেপিত কিয় যোগদান কৰিছে? বিজেপি দলটো আগৰ পৰা আছোঁ, আমি আগৰ পৰা হেৰি কৰি আছোঁ আৰু মানে ভোটটোতো বিজেপিতে দি আছোঁ আৰু আজি মানে আনুষ্ঠানিকভাৱে যোগদান কৰিছে? আজি ইয়াত যোগদান কৰিছোঁ আমি। ইমানটোৱে আগৰ পৰা বিজেপিক আপোনালোকে ভাল পাইছিলে, কিয় ভাল পাইছে? ভাল পাইছোঁ আৰু আমাৰ যিবোৰ হেৰি হৈছে সেইবোৰ আমি সুবিধাবোৰ পাইছোঁ আৰু মন্ত্ৰী যোগেন মোহনে সহায় সহযোগ কৰিছে? সহযোগ কৰিছে। কেনেকুৱা ধৰণৰ কৰিছে সহায় সহযোগ? হয়, আপোনাৰ এনেকুৱাই আপোনাৰ এইবোৰ যিবোৰ সুবিধা আমি পাব লাগে সেইবোৰ পাইছোঁ আৰু বাগানীয়া অঞ্চলসমূহত কাম হৈছে? ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইফালেও যদি হয় মই যাম, প্ৰশ্ন সুধিবলৈ চেষ্টা কৰিম, তেওঁলোকৰ পৰা মনোভাৱ জানিবলৈ চেষ্টা কৰিম। বাগানীয়া স্থান আৰু সংখ্যালঘু, বাগানীয়া আৰু সংখ্যালঘু এই দুটা প্ৰান্ততে মানে এই দুইটা সম্প্ৰদায় এতিয়া সম্পূৰ্ণৰূপে এতিয়া আহি বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে মাহমৰা বিধানসভা সমষ্টিত। দাদা, আপোনাৰ কাষলৈ অকণমান আহিছোঁ। বিজেপিত আপুনি যোগদান কৰিছে, নামটো আপোনাৰ? মহম্মদ আজিজুল হুছেইন। কি ক'লে? আজিজুল হুছেইন। আজিজুল হুছেইন। এটা মই আপোনাক প্ৰশ্ন কৰিম, বিজেপি বুলি ক'লে ইছলাম ধৰ্মী মানুহে বেয়া পায় বুলি কয়, আপোনালোক তাৰ বিপৰীত কিয়? নাই, আমাক ভাল লাগে। আমি ইমান অতদিন হৈ গ'ল আজিলৈকে কংগ্ৰেছত আমি থকা, কংগ্ৰেছে আমি ভোট আমি আজিলৈকে আমাৰ ৰাস্তা পদূলি, বিজেপি অহাৰ পৰা আমাৰ ৰাস্তা পদূলিবোৰ ভাল হৈছে বা আমাৰ তাত বহুত মানুহৰ ঘৰ পাইছে, ঘৰ নথকা মানুহৰ ঘৰ পাইছে। আৰু কংগ্ৰেছ বহুত দিনৰ পৰা আমি কংগ্ৰেছত আছিলোঁ, কিমান দিন হৈ গ'ল আমাৰ ৰাস্তা পদূলি বোকা মেলা, তাৰপৰা কিমান আপোনাৰ দুখীয়া মানুহৰ ঘৰ প্ৰায় নাইকিয়া। বিজেপি অহাৰ পৰা আমাৰ বহুত মানুহে ঘৰ পাইছে, আপোনাৰ একাংশ মানুহে ঘৰ পাইছে, তাৰপিছত আপোনাৰ বেলেগ আঁচনিও পাইছে, বেলেগ সুবিধাও পাইছে। মানে বিজেপিয়ে বহুতে কয় যে বাগানীয়া লোক বা অন্য যদি প্ৰান্তত আমি চাওঁ, অন্য যিসকল লোক তেওঁলোকক সহায় কৰে, হিন্দুক সহায় কৰে বুলি কয়, মুছলমানক এগেইনষ্ট কৰে বুলি কয়, মুছলমানক উন্নয়ন নকৰে বুলি কয়। হয়, সেইটো মিছা কথা। আমাৰ এইফালে কিমান মুছলমান মানুহে আপোনাৰ ঘৰ পাইছে। মানে যোগেন মোহনৰ নেতৃত্বত এইখিনি হৈ উঠিছে। হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি কিবা ক'ব বিচাৰে নেকি? বিজেপিত যোগদান কৰিছে? নাই, ঠিকে আছে। ছাৰে ধুনীয়াকৈ আমাক কিয় যোগদান কিয় কৰিছে? এনেই ভাল লাগে আৰু ছাৰক ভাল লাগে। কিয় ভাল লাগে? যোগেন মোহনক কিয় কাম ভাল কৰিছে আৰু ছাৰে আমাৰ ফালে ৰাস্তা পদূলি অলপ চাইছে, ধুনীয়াকৈ চবকে সমানে চাইছে, ইমানটোৱে আৰু। ইছলাম বুলি ক'লে বিজেপিক বেয়া পোৱা বুলি কয়। নাই, সেইটোতো আমি আজিলৈকে আমাৰ সমষ্টিত পোৱা নাই এনেকুৱা বুলি, কিন্তু সেইটো কাৰণে আমি যোগদান কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চাওক, এইসকল লোক আছে। মই দাদা আপোনাৰ কাষলৈ যাম অকণমান। তেওঁলোকে সকলো ইয়াত ওলাই অহা পৰিলক্ষিত হৈছে আৰু সকলোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব। মই আপোনাৰ কাষলৈ আহিছোঁ। আপোনাৰ ভাল নামটো কি? আজমত আলী। আকবৰ আলী। আজমত আলী। বিজেপিত আপোনালোকে যোগদান কৰিছে। ইছলামে বিজেপিক বেয়া পায় বুলি এটা কথা কয়। অখিল গগৈয়ে কৈছে যে যিসকল মুছলমানে বিজেপিক ভোট দিব তেওঁলোক একদম বেয়া মানুহ, তেওঁলোকক কেতিয়াও কোনো ক্ষমা নকৰিব। আপোনালোকে বিজেপিক ভাল পায়? ভাল পাওঁ। কিয় যোগদান কিয় কৰিছে? ভোট দিবলৈ আৰু ভোট দিব বিজেপিত। উন্নয়ন কৰিছে নাই? যোগেন মোহনে উন্নয়ন কৰিছে নাই? মই হা?
ঠিক আছে ঠিক আছে ঠিক আছে হয় হয় ঠিক আছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এতিয়া আপোনালোকে দেখিছে ইয়াত সম্পূৰ্ণৰূপে ভোটদানৰ কাৰ্যসূচী চলিছে আমি পৰৱৰ্তী পৰ্যায়ত মাহমৰা বিধানসভা সমষ্টিৰ লগতে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বহুকেইটা প্ৰান্তলৈ যাম আপোনালোকৰ প্ৰতিক্ৰিয়াসমূহ জনাই থাকিবলৈ চেষ্টা কৰিম প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয় সদায় অসমীয়াৰ স্বাৰ্থত MMD Focus. All